নমস্কাৰ আজিৰ পৰা কিছু বছৰ পূৰ্বে বয়সত এজন সফল ডেকাজনে প্ৰতিটো বিষয়তে মাত মাতে তেও আন কোনো নহয় হেয়া অখিল গগৈ যিজন অখিল গগৈ ৰাজপথ কপাই দিছিল যিজন অখিল গগৈ মুখ্যমন্ত্ৰী বৰ্তমান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক দুটা ফাইল দেখুৱাই কৈছিল এই ফাইল মুকলি হ'লে তেও ৰঙাঘৰত যাব লাগিব আজি সেইজন বিধায়ক অখিল গগৈ এতিয়া বিধায়ক পদ এৰিব কিমান দূৰ সত্য হেয়া বিশ্লেষণ কৰিম এই প্ৰতিবেদনত আবেগৰ হৈতে খেল খেলিছে নেকি বিধায়ক অখিল গগৈ ৰাইজৰ দলৰ সভাপতি এটা সংগঠনক নেতৃত্ব দি যিজন ব্যক্তিয়ে কা আন্দোলনতো নেতৃত্ব দিছিল পৰৱৰ্তী পৰ্যায়ত দল গঠন কৰিলে আৰু অৱশেষত অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ দৰে গুৰুত্বপূৰ্ণ সমষ্টিৰ বিধায়ক হ'ল আৰু সেইজন অখিল গগৈ এতিয়া উচ্ছেদিতৰ ওচৰলৈকে গৈ বিভিন্ন সময়ত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ভিডিঅ' দিয়া দেখা পোৱা গৈছে আৰু বিগত সময়ছোৱাত শিৱসাগৰৰ সমস্যাত কয়ো উচ্ছেদিত জনতাৰ কাষত শিৱসাগৰৰ বিধায়কগৰাকীয়ে যেনেধৰণে প্ৰতি মুহূৰ্তত সামাজিক মাধ্যমত এক্টিভ হৈ ভিডিঅ' দেখাই আছে এই বিষয়টোক লৈ এতিয়া নেটিজনে প্ৰশ্ন কৰিছে একাংশই ক'ব বিচাৰিছে যে বিধায়ক অখিল গগৈ সামাজিক মাধ্যমত প্ৰতিটো বিষয়বস্তু দেখাই ভাল পায় এইখিনিতে এটা প্ৰশ্ন আপোনাৰ মোৰ মনলৈকে আহিছে যে আপোনাৰ মাতৃৰ যেতিয়া বেমাৰ হয় অথবা আপোনাৰ আপোনজনৰ যেতিয়া ৰোগীয়া অৱস্থাত থাকে তেতিয়া আপুনি প্ৰথম অৱস্থাত কি কৰে আপোনাৰ চিকিৎসাৰ বাবে আপোনালোকে বেছি জোৰকৈ বা আপোনাৰ ব্যৱস্থাপনা কৰে নে আপুনি সামাজিক মাধ্যমত এক্টিভ ৰূপত ভিডিঅ' বনাই সেইসমূহ দেখায় এতিয়া এজন জনপ্ৰতিনিধি হেও আন কোনো নহয় হেয়া অখিল গগৈ যিজন অখিল গগৈ নিজৰ মাতৃৰ বেমাৰৰ সময়ত প্ৰতি মুহূৰ্তৰ ভিডিঅ' বনাইছে আৰু সামাজিক মাধ্যমত আপলোড কৰিছে মোৰ বিশ্বাস ভাৰতবৰ্ষৰ প্ৰতিজন পুত্ৰই নিজৰ মাতৃৰ যেতিয়া ৰোগীয়া অৱস্থাত থাকে তেতিয়া তেওঁলোকে সকলো কাম বাদ দিও মাতৃৰ শুশ্ৰূষাৰ বাবে দৌৰি যায় আৰু এইসমূহ ব্যৱস্থাপনা কেতিয়াও সামাজিক মাধ্যমত অথবা আনক দেখুৱাই কাম নকৰে কিন্তু এতিয়া অখিল গগৈয়ে শেহতীয়াভাৱে নিজৰ মাতৃৰ যি ৰোগৰ থকা সময়তো সামাজিক মাধ্যমত ব্যৱহাৰ নকৰাকৈ নাথাকিল অৰ্থাৎ আবেগৰ হৈতে অখিল গগৈয়ে সামাজিক মাধ্যমত ব্যৱহাৰ কৰি ৰাজনীতি কৰে বুলি নেটিজনে চৰ্চা কৰিছে পুনৰ উভতি আহিছোঁ উচ্ছেদ প্ৰসংগলৈ শেহতীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত উচ্ছেদ চলি আছে ধুবুৰী জিলাত চলা উচ্ছেদতো খবৰ ল'ব গৈছিল অখিল গগৈয়ে আৰু খবৰ ল'বলৈ গৈ অখিল গগৈয়ে আটকো হৈছিল আৰু অখিল গগৈ বিষয়ত বিভিন্ন ধৰণৰ চৰ্চা কৰি থকাৰ সময়তে সামাজিক মাধ্যমত কেইখনমান বিশেষ ফটো ভাইৰেল হৈ পৰিছে এই ফটোকেইখন আপোনালোকক দেখাই দিছোঁ একাংশই এই বুলিও চৰ্চা কৰিছে যে বিধায়ক অখিল গগৈ উচ্ছেদস্থলীত যোৱা মুহূৰ্তত সামাজিক মাধ্যমত কেৱল ফটোসমূহ আপলোড কৰি আৰু ভিডিঅ'সমূহ আপলোড কৰিয়ে তেওঁৰ দায়িত্ব সামৰণি মাৰিছে নেকি উচ্ছেদিত লোকসকলৰ কাষলৈকে গৈ শেহতীয়াভাৱে এজন শাৰীৰিকভাৱে বিকলাংগ বা বিশেষভাৱে সক্ষম এজন যুৱকৰ ওচৰতো গৈ অখিল গগৈয়ে এটা গান শুনিছে যি গানটো গাইছে যুৱকজনে আৰু অখিল গগৈয়ে কাষত বহি সেই গানটো শুনিছে অৰ্থাৎ নিজৰ মাতৃৰ ৰোগীয়া অৱস্থাৰ পৰা আৰম্ভ কৰি উচ্ছেদস্থলীত যোৱা প্ৰতিটো মুহূৰ্ত এজন হেয়া লাগিলে বয়োজ্যেষ্ঠ এগৰাকী মহিলাই হওক অথবা কোনোবা পুৰুষে হওক সকলোকে সাৱটি লৈ অখিল গগৈক কেমেৰাত আবদ্ধ কৰে কেইজনমান বিশেষ IT চেলৰ যুৱকে অৰ্থাৎ অখিল গগৈৰ লগত থাকে কেমেৰাৰ হৈতে জড়িত কেইজনমান বিশেষ ব্যক্তি আৰু এওঁলোকে পোষ্টসমূহ শ্বেয়াৰ কৰে সামাজিক মাধ্যমত এক প্ৰকাৰ আবেগৰ ৰাজনীতিৰ পিনে গতি কৰিছে নেকি অখিল গগৈয়ে শিৱসাগৰত যিমান সমস্যা আছে শিৱসাগৰত যিমান ধৰণৰ ঘটনা ঘটি আছে সেই ধৰণৰ বিষয়বস্তুসমূহক লৈ অখিল গগৈয়ে সামাজিক মাধ্যমত এক্টিভ ৰূপত দেখা কিন্তু বিগত 4 বছৰ হৈ গ'ল তেনেধৰণে দেখা পোৱা নাই শেহতীয়াভাৱে উচ্ছেদস্থলীত দেখা পোৱা কেইটামান দৃশ্যাংশ আৰু শেহতীয়াকৈ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ এটা বিশেষ ভিডিঅ' ভাইৰেল হৈ পৰিল আৰু এই ভাইৰেল হোৱা ভিডিঅ'টো আছিল এনেধৰণৰ যি ভাইৰেল হোৱা ভিডিঅ'টোত অখিল গগৈয়ে প্ৰথম অৱস্থাত এখন সুইফ্ট বাহনৰ পৰা নুমি এখন বাছত উঠি গৈছিল আৰু বাছত উঠি যোৱাৰ সেই দৃশ্যাংশ কেমেৰাত
বাহিৰৰ পৰা এজন যুৱকে কৈ থাকিল দাদা আপুনি গাড়ীৰ পৰা নুমি বাছত উঠি যাওক যাতে উচ্চস্থলীৰ লোকসকলে বাছত উঠি যোৱা বুলি গম পায় সেই দৃশ্যাংশ আপোনালোকে ইতিমধ্যে অৱগত হৈছে আনহাতে এই বিষয়টোৰ ওপৰত বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছে এয়া বিজেপিৰ আইটি সেলৰ এক পৰিকল্পনা যাক লৈ অখিল গগৈ অসন্তুষ্টও বোধ কৰিছে আৰু লগতে কৈছে বিজেপিয়ে বিগত সময়ছোৱাৰ আইটি সেলে অখিল গগৈক বদনাম কৰিব বিচাৰিছে কিছু দৃশ্যাংশ দেখাই লৈছিলোঁ কি হৈছিল প্ৰকৃতত বজাৰত নুমিব যাতে ৰাইজে দেখা পায় যে বাছৰ পৰা নুমিলে এইটো দেখা পায় দেখিলে এনেধৰণে এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল এই ভিডিঅ' আৰু এই ভিডিঅ' ইতিমধ্যে আপোনালোকক অৱগত হৈ পৰিছে আৰু আজিৰ দিনটোত বিধায়ক অখিল গগৈ শেহতীয়াভাৱে 48 দিন ধৰি সামাজিক মাধ্যমত উচ্ছেদ প্ৰসংগতে উল্লেখ কৰি আছে আৰু শেহতীয়া এটা পোষ্ট আছিল যি পোষ্টত উল্লেখ কৰিছে যে মানুহৰ চূড়ান্ত বিপদত মাত মাতিলে চৰকাৰৰ স্বৈৰাচাৰিতাৰ বিৰোধিতা কৰিলে যদি নিৰ্বাচনত জিকিব নোৱাৰি তেন্তে মই বিধায়ক হোৱাতকৈ মানুহ হৈ থকাটোৱে বাছি ল'ম অৰ্থাৎ বিধায়ক অখিল গগৈয়ে বিধায়ক পদ এৰিব নেকি নে আবেগেৰে সংখ্যা লঘু লোকসকলৰ ভোট বেংক তৈয়াৰ কৰাৰ বাবে অখিল গগৈৰ এই আন এক ৰণকৌশল সেয়া সময়ত গম পোৱা যাব কিন্তু এই বিষয়টোক লৈ এতিয়াও সামাজিক মাধ্যম যে অখিল গগৈয়ে লগাতকৈ বেছি ব্যৱহাৰ কৰি আছে এই বিষয়টোৱে এতিয়া কিন্তু চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমতো এই বিষয়ত আপোনালোকে কি ভাবে মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব বিদায় লৈছোঁ আপোনালোকে এই বিশ্লেষণটো কেনেকুৱা পালে জনাব